Hello friends, welcome back. Last video বোৰত আমি আলোচনা কৰিছিলোঁ ভয়েসৰ ৰুলছ আৰু ভয়েসৰ পৰিৱৰ্তন কেনেদৰে হয়, টেন্সৰ পৰিৱৰ্তন কেনেদৰে হয়। সো আজি আমি ভয়েসসমূহ এক্টিভৰ পৰা পেছিভলৈ কৰি চাম, তেতিয়া আমি ভয়েস চেঞ্জ সম্পূৰ্ণভাৱে বুজি পাম। ইয়াৰ আগতে যদি ভিডিঅ'বোৰ যদি মোৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ ভয়েস সম্পৰ্কে চাই ল'ব আৰু টেন্স সম্পৰ্কে চাই ল'ব। সো আজি আমি আৰম্ভ কৰিম ভয়েস চেঞ্জ। ভয়েস চেঞ্জ কিদৰে ভয়েস চেঞ্জ কৰা হয়। সো ইয়াত আমি কৰিম the child the child plays plays doll। ইয়াত এনেধৰণে হ'ব, যিহেতু ভয়েস আমি আৰম্ভ কৰোঁতে ইয়াৰ ৰুলছবোৰ জানি লৈছিলোঁ। সো ইয়াত এনেদৰে হয়, এক্টিভ ভয়েসৰ ছাবজেক্টটো পেছিভ ভয়েসত অবজেক্ট হ'ব আৰু এক্টিভ ভয়েসৰ অবজেক্টটো পেছিভ ভয়েসত ছাবজেক্ট হয়। সো ইয়াত হ'ব এইটো অবজেক্ট, যিহেতু ইয়াত ডলটো ছাবজেক্ট হিচাপে হ'ব, ডল। ইয়াত ভাৰ্ব প্লেচ, সো প্ৰেজেণ্ট ফৰ্মত আছে। প্ৰেজেণ্ট ফৰ্মত থাকিলে কেনেদৰে পেছিভ ভয়েসত লিখিব লাগে, লাষ্ট ভিডিঅ'টোত আমি লিখিছিলোঁ। প্ৰেজেণ্ট ফৰ্মত থাকিলে এম ইজ আৰ হয়, তাৰপিছত আৰু ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত হয়। সো মই লাষ্ট ভিডিঅ'টোত উল্লেখ কৰিছোঁ টেবুলটো কেনেদৰে সলনি হয়। সো লাষ্ট ভিডিঅ'টো চাই ল'ব। সো মই ইয়াত এনেদৰে লিখি দিছোঁ, দ্য ডল ইজ হ'ব, প্ৰেজেণ্ট ফৰ্মত আছে যিহেতু টেন্সটো প্ৰেজেণ্ট টেন্সত আছে, চিম্পল প্ৰেজেণ্ট টেন্সত। সো ডল ইজ প্লেটো ভাৰ্ব হয়, সেইকাৰণে পাষ্ট পাৰ্টিচিপলত হ'ব প্লেড, ডল ইজ প্লেড। তাৰপিছত এটা বাই প্ৰিপজিশ্যন হয়, সাধাৰণতে বাই প্ৰিপজিশ্যন। তাৰপিছত এই ছাবজেক্টটো পেছিভ ভয়েসত অবজেক্ট হৈ যাব। দ্য চাইল্ড আছে, চাইল্ডটো ছাবজেক্ট হয় আৰু ছাবজেক্টটো পেছিভ ভয়েসত অবজেক্ট হৈ যায়। সো ইয়াত লিখিম আমি দ্য চাইল্ড, CHILD চাইল্ড। সো এনেধৰণৰ। তাৰপিছত নেক্সট আমি লিখিম আই ন' হিম, IKNOW, ন' হিম, HIM, আই ন' হিম। ইয়াত আইটো ছাবজেক্ট, ন'টো ভাৰ্ব আৰু এইটো অবজেক্ট। সো এক্টিভ ভয়েসৰ এইটো অবজেক্ট হয়, অবজেক্টটো ছাবজেক্ট হৈ যাব। হিম আছে, হি হ'ব, হিম। তাৰপিছত এইটো ন'টো প্ৰেজেণ্ট ফৰ্মত আছে ভাৰ্বটো, সো এইটো হ'ব চিম্পল প্ৰেজেণ্ট টেন্সৰ। সো হি ইজ হ'ব। তাৰপিছত এইটো ন', তাত আমি ভয়েসৰ যেতিয়া আমি ৰুলছবোৰ আলোচনা কৰিছিলোঁ তাত আমি এটা নোট লিখিছিলোঁ যে যদি ন' ভাৰ্ব থাকে তেনেহ'লে টু হয়, বাই প্ৰিপজিশ্যন নহয়, তেতিয়া টু হয়। সো ন' নিলিখিম আমি, ন'টো ভাৰ্বটো যিহেতু পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগে, তেনেহ'লে ন'ন হ'ব। হি ইজ ন'ন টু, আইটো মি হৈ যাব, এনেধৰণৰ। সো 3 নম্বৰ আৰু এটা লওঁ, মাই মাদাৰ ইজ কুকিং ৰাইচ, মাই মাদাৰ, MOTHER, মাই মাদাৰ ইজ কুকিং ৰাইচ, RIC, ৰাইচ। সো ইয়াত আমি দীঘলীয়াকৈ আছে, মাই মাদাৰটো ছাবজেক্ট হ'ব, ইজ কুকিংটো ভাৰ্ব হয় আৰু ৰাইচটো অবজেক্ট হয়। সো ৰাইচটো আমি ইয়াত লিখিম, RIC, ৰাইচটো অবজেক্টটো ছাবজেক্ট বনালোঁ। সো ইজ কুকিং আছে, যিহেতু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ থাকিলে এনেদৰে হ'ব, ৰাইচ ইজ বিং এটা আহি যায়, ৰাইচ ইজ বিং কুকটো ভাৰ্ব হয়, কুকড হৈ যাব, পাষ্ট পাৰ্টিচিপল ফৰ্মত হৈ যাব। ৰাইচ ইজ বিং কুকড, বাই প্ৰিপজিশ্যনটো দিব লাগিব, বাই ছাবজেক্ট মাই মাদাৰ হয়, ছাবজেক্ট হৈ যাব বাই মাই মাদাৰ, এনেধৰণৰ। সো আৰু এটা আমি ইয়াত ল'ম, 3 নম্বৰ, the police has
caught the thief এনে ধৰণৰ the police has caught CAUGST caught the police has caught by the by নহয় caught the thief 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 পুলিচ জনে চুৰটোক ধৰিলে সো এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হে মাত্ৰ ধৰা বুজাইছে সো এটো পেসিভ ভয়েসত এনেদৰে হ'ব the thief has থাকিলে কি হয় টেবুলখন চাই ল'ব লাষ্ট ভিডিওটোত এনেদৰে হ'ব has থাকিলে has been হয় the thief has been caught to past participle formত লিখিম catch caught হয় তেনে ধৰণৰ catch caught হয় তেনে ধৰণৰ so the thief has been caught by preposition to দিম by the police to subject হয় passive voice object হ'ব the police POLIC police so এনে ধৰণৰ যদি টেন্সৰ ফৰ্মবোৰ নাইবা যদি এটো কোন টেন্সৰ হয় হেতু নাজানিলে মোৰ চেনেলটোত প্লেলিষ্টত গৈ চাই ল'ব টেন্সৰ সম্পূৰ্ণ ডিটেইলছ ভাগসমূহ আৰু তাৰ ডেফিনেশ্যন ফৰ্ম সকলো দিয়া আছে সো প্লেলিষ্টত গৈ চাই ল'ব তেতিয়া ভয়েস কৰিবলৈ অতি সহজ হৈ পৰিব সো আৰু এটা আমি উদাহৰণ লম ইয়াত উদাহৰণ my father has been reading newspaper মোৰ দেউতাই নিউজপেপাৰ পঢ়ি আছে এনে ধৰণৰ সো ইয়াৰ আমি object to subject বনাম newspaper to object হয় সেইকাৰণে passive voice subject বনাম newspaper has been আছে তেনেহলে has been এনে ধৰণৰ হ'ব has been থাকিলে has been being হৈ যায় has been being read to past participle format read এনে ধৰণৰ হয় read by my father এনে ধৰণৰ সো আৰু এটা আমি বাক্য ল'ম the man sold mangoes এনে ধৰণৰ সো mangoes object হয় subject বনাম আমি mango sold আছে যেহেতু sold থাকিলে এটো past tenseৰ বাক্য simple past tenseৰ বাক্য সো আমি simple past tenseৰ বাক্য থাকিলে ইয়াত কি হয় ভাৰ্বটো past tenseত থাকিলে was were হয় সো mangoes আছে সেইকাৰণে were হ'ব mangoes were sold to past participle লিখিলে sold হয় sold হৈ গ'ল by preposition এটা লগালো তাৰ পিছত এটো subject object বনাই দিম হৈ যাব sold by the man সো এইবোৰ আছিল এনে ধৰণৰ ভয়েস চেঞ্জ কৰা হয় সো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু বেছি শেয়াৰ কৰিব যাতে লকডাউনৰ সময়ত ষ্টুডেন্টবোৰে ইংলিশ গ্ৰামাৰ মোৰ ভিডিও চাই শিকিব পাৰিব সো আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লওক সো থ্যাংক ইউ